নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে আছাম গভৰ্ণমেণ্ট জব 2026 তাৰ বাবে নটিফিকেশ্যন আহি গৈছে। ইয়াতে আপোনালোকৰ বহুকেইটা পদ মুকলি হৈছে। 8 পাছৰ পৰা সকলোৱে এপ্লাই কৰি ল'ব পাৰিব, আৰু 8 পাছৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন লেভেললৈকে ইয়াতে পোষ্ট দেখিবলৈ পাব। মাল্টিটাস্কিং ষ্টাফ আৰু বিভিন্ন ধৰণৰ পদ ইয়াতে দেখিবলৈ পাব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আহি পৰিছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোখিনি ডিটেইলছ জানিবৰ বাবে। আৰু যিসকলে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে সকলোখিনি তথ্য জানি লওঁ। গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুইটমেণ্ট 2026ৰ নটিফিকেশ্যন আপোনালোকৰ বাবে মুকলি হৈ গৈছে। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। অভাৰভিউখিনি আমি ইয়াতে চাই ল'ম। পোষ্ট নেম হৈছে MTS জুডিচিয়েল এছিষ্টেণ্ট এণ্ড কম্পিউটাৰ এছিষ্টেণ্ট, এনেধৰণৰ আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। আৰু টোটেল ভেকেঞ্চিছৰ কথা কোৱা হৈছে 36টা ভেকেঞ্চি আপোনালোকে ইয়াতে দেখিবলৈ পাব। আৰু অৰ্গেনাইজেশ্যন নেম হৈছে গুৱাহাটী হাইকোৰ্ট। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। আৰু কোৱালিফিকেশ্যনৰ কথা কৈছে ইয়াতে ক্লাছ 8 টু গ্ৰেজুৱেট। আপোনালোকে ক্লাছ 8ৰ পৰা মিনিমাম এপ্লাই কৰিব পাৰিব, আৰু গ্ৰেজুৱেশ্যন লেভেললৈকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। আৰু এপ্লাই মোডটো ইয়াতে অনলাইন থাকিব। অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই ফিজৰ কথা কোৱা হৈছে ইয়াতে 500 টকাকৈ আপোনালোকে এপ্লাই ফিজ দিব লাগিব। আৰু অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 9 জানুৱাৰী 2026ৰ পৰা, আৰু লাষ্ট ডেট হৈছে ইয়াৰ 26 জানুৱাৰী 2026। আপোনালোকে 9 জানুৱাৰীৰ পৰা 26 জানুৱাৰী পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। এই ৰিক্ৰুইটমেণ্টৰ সকলোখিনি ডিটেইলছ ইয়াতে জনোৱা হৈছে। ভেকেঞ্চি ডিটেইলছখিনি ইয়াতে দিয়া হৈছে মাল্টিটাস্কিং ষ্টাফৰ বাবে। টোটেল পোষ্ট আছে 26টা। MTSৰ আপোনালোকে 26টাকৈ পদ ইয়াতে দেখিবলৈ পাব। কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি ইয়াতে দিয়া হৈছে। UR ৰ বাবে 5টা, OBCৰ বাবে 12টা 12টা, আৰু STPৰ বাবে 7টা, STHৰ বাবে 2টা, আৰু 3টা পোষ্ট ইয়াতে PWBDৰ বাবে ৰিজাৰ্ভ কৰা হৈছে। আৰু পে স্কেলটো ইয়াতে দিয়া হৈছে। আপোনালোকে পাৰ মান্থ ইয়াতে 12,000ৰ পৰা 52,000 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। আৰু গ্ৰেড পেও থাকিব আপোনালোকৰ ইয়াতে 3,900 পৰ্যন্ত গ্ৰেড পেও আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। ইয়াৰ পাছতে এই মাল্টিটাস্কিং ষ্টাফৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। মিনিমাম আপোনালোকে যদি 8 পাছ কৰিছে তেনেহ'লে ইয়াতে আপোনালোক এলিজিবল হ'ব। 8 পাছৰ পৰাই আপোনালোকে এই মাল্টিটাস্কিং ষ্টাফৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছৰ ভেকেঞ্চিটো হৈছে জুডিচিয়েল এছিষ্টেণ্ট, আৰু টোটেল পোষ্ট ইয়াতে 8টা পদ আপোনালোকে দেখিবলৈ পাব জুডিচিয়েল এছিষ্টেণ্টৰ বাবে। আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি ইয়াতে দিয়া হৈছে। UR ৰ বাবে 7টা, আৰু STPৰ বাবে এটা পদ ইয়াতে ৰিজাৰ্ভ আছে। আৰু পে স্কেলটো ইয়াৰ বাবে থাকিব 14,000ৰ পৰা 70,000 পৰ্যন্ত আপোনালোকে ইয়াতে চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ, আৰু 8,700 পৰ্যন্ত আপোনালোকে গ্ৰেড পেও ইয়াতে লাভ কৰিব পাৰিব। আৰু জুডিচিয়েল এছিষ্টেণ্টৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন থাকিব। আপোনালোকে মিনিমাম যদি গ্ৰেজুৱেট পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু আপোনালোকৰ ইয়াতে ৱৰ্কিং নলেজ অফ কম্পিউটাৰ্ছ দিয়া হৈছে। আপোনালোকৰ যদি কম্পিউটাৰ নলেজ আছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল আৰু ইণ্টাৰেষ্টেড সকলে এপ্লাই কৰি ল'ব পাৰিব। ইয়াৰ পাছৰ ভেকেঞ্চিটো হৈছে কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে। ইয়াতে টোটেল পোষ্ট আছে 2টা। কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে 2টা পদ খালী আছে। আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি দিয়া হৈছে। OBCৰ বাবে 2টা, আৰু এটা পোষ্ট ইয়াতে PWBDৰ বাবে ৰিজাৰ্ভ কৰা হৈছে। আৰু এই পদটোৰ বাবে আপোনালোকৰ পে স্কেল থাকিব 14,000ৰ পৰা 70,000 পৰ্যন্ত, আৰু ইয়াতে 6,200 পৰ্যন্ত আপোনালোকে গ্ৰেড পেও লাভ কৰিব পাৰিব। আৰু এই পদটোৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব। ইয়াৰ উপৰি আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মা থাকিলে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু বিভিন্ন ধৰণৰ এলিজিবিলিটিখিনি ইয়াতে দিয়া হৈছে। এজ লিমিট হ'ব আপোনালোকৰ ইয়াতে মেক্সিমাম আপোনালোকে 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, আৰু এজ ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব পাৰিব। যিসকল OBC আছে তেওঁলোকে 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। মেক্সিমাম তেওঁলোকে 43 ইয়াৰ্ছলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি SC ST আছে তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব, আৰু তেওঁলোকে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰি ল'ব পাৰিব। আৰু যিখিনি PWBD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব, আৰু তেওঁলোকে মেক্সিমাম 50 ইয়াৰ্ছলৈকে এপ্লাই কৰি থাকিব পাৰিব। আৰু ইয়াতে কোৱা হৈছে আপোনালোকৰ যিটো কেণ্ডিডেটছ
এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, সেইটো আপোনালোকৰ ইয়াতে দৰকাৰ হ'ব। যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন এতিয়ালৈকে আপডেট কৰা নাই, তেনেহ'লে সোনকালে আপডেট কৰি ল'ব, তেতিয়াহে আপোনালোক ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছত এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে। যিখিনি SC/ST কেণ্ডিডেট আছে তেওঁলোকে 250 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব, আৰু বাকী কেটেগৰীৰ কেণ্ডিডেটসকলে 500 টকাকৈ ইয়াতে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু যিখিনি PWBD কেণ্ডিডেট আছে তেওঁলোকৰ বাবে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ নাই, তেওঁলোকে এপ্লিকেশ্যন ফিজ নিদিয়াকৈ ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছৰ কথা কোৱা হৈছে। যিখিনি MTS পদৰ বাবে ইয়াতে চিলেকশ্যন প্ৰচেছ হ'ব। ৰিটেন এক্সামিনেশ্যন 70 মাৰ্কছৰ, আৰু আপোনালোকৰ ভাইভা ভোক হ'ব, তাতে আপোনালোকৰ 20 মাৰ্কছৰ এটা ভাইভা ভোক দিব লাগিব। তাৰ পাছৰ ভেকেঞ্চিটো হৈছে জুডিচিয়েল এছিষ্টেণ্টৰ বাবে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব 120 মাৰ্কছৰ, আৰু ইণ্টাৰভিউ বা ভাইভা ভোকত তাতো 20 মাৰ্কছ থাকিব। তাৰ পাছৰ ভেকেঞ্চিটো কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে, আৰু তাতে ৰিটেন এক্সাম হ'ব 120 মাৰ্কছৰ, আৰু স্কিল টেষ্ট থাকিব 30 মাৰ্কছৰ। তাৰ পাছতে আপোনালোকৰ ইণ্টাৰভিউ থাকিব 20 মাৰ্কছৰ। এনেধৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছবোৰ হ'ব। যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আহিছে আপোনালোকৰ বাবে। হাউ টু এপ্লাই ফৰ গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুইটমেণ্ট। এই গুৱাহাটী হাইকোৰ্টৰ ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, তেনেহ'লে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। যিসকলে নিজে নোৱাৰে তেওঁলোকে অনলাইন দোকানত গৈ এপ্লাই কৰিব পাৰিব, আৰু যিসকলে নিজে ডেস্কটপ আছে বা নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট লিংকছখিনি মই ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু যদি কিবা ডাউট থাকে তেনেহ'লে এডভাৰটাইজমেণ্টটো কেয়াৰফুলি ৰিড কৰি চাব পাৰে, সকলোখিনি ডিটেইলছ ভালদৰে জানি ল'বৰ বাবে। এইটো লিংকো আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সতে থাকিব, তাতে গৈ আপোনালোকে এডভাৰটাইজমেণ্টৰ ৱেবছাইটটো ভালদৰে ভিজিট কৰি আপোনালোকে তাতে সকলোখিনি ডিটেইলছ জানি ল'ব পাৰিব। ইয়াৰ এপ্লাই কৰাৰ আগতে আপোনালোকৰ যদি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডটো এতিয়ালৈকে আপোনালোকে আপডেট কৰা নাই, তেনেহ'লে সকলোৱে আগে আপডেট কৰি ল'ব। এক্সচেঞ্জৰ কাৰ্ডটো আপোনালোকৰ আপডেট কৰিলেহে ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে বিচাৰিছে, যিহেতু সেইবাবে আপোনালোকে এক্সচেঞ্জ কাৰ্ডটো এবাৰ আপডেট কৰি ল'ব লাগিব। যদি আপোনালোকৰ ভেলিডিটি গৈছে তেনেহ'লে সকলোৱে কাৰ্ডটো এবাৰ আপডেট কৰি ল'ব, তেতিয়া আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ সকলোখিনি ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। 9 জানুৱাৰীৰ পৰা ইয়াতে এপ্লাই আৰম্ভ হ'ব, আৰু আপোনালোকে 26 জানুৱাৰী পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। যদি আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত এতিয়ালৈকে এই নটিফিকেশ্যনটো পোৱা নাই, তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ ভিডিঅ'টো নাপাহৰিব। ইয়াতে নটিফিকেশ্যন ডেট দিয়া আছে 9 ডিচেম্বৰ 2025, আৰু এপ্লাই ষ্টাৰ্ট ডেট হৈছে 9 জানুৱাৰী 2026। 9 জানুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে, আৰু এপ্লাই এণ্ড ডেট হৈছে 26 জানুৱাৰী 2026, আৰু ফি পে'মেণ্টটো আপোনালোকৰ 29 জানুৱাৰী 2026 দিয়া হৈছে। আপোনালোকে 29ৰ ভিতৰত এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। ইয়াতে ইমানখিনি আছিলে ডিটেইলছ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।